কন্যা ৰাশি ব্যক্তিসকলৰ 2025 বৰ্ষটো কেনে যাব, কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু কোনখিনি সময়ৰ পৰা আপোনাৰ জীৱনলৈ পৰিৱৰ্তন আহিব, প্ৰেম, বিবাহ, শিক্ষা, চাকৰি কেনেকুৱা হ'ব, এই সকলোবিলাক জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বৈদিক জ্যোতিষৰ অনুসৰি কন্যা ৰাশিত বুধ গ্ৰহৰ আধিপত্য হয়। বুধ গ্ৰহক গ্ৰহৰ ৰাজকুমাৰ কোৱা হয় আৰু বুধ গ্ৰহ বুদ্ধি, কমিউনিকেশ্যন, বেংকিং, বাণী, অৰ্থব্যৱস্থা আৰু বেপাৰৰ দাতা মনা হয়। কন্যা ৰাশি 1 জানুৱাৰী 2025 বৰ্ষৰ গোচৰ কুণ্ডলীত গ্ৰহৰ স্থিতি আপোনাৰ গোচৰ কুণ্ডলীত লগ্ন ভাৱত কেতু গ্ৰহ স্থিতি থাকিব আৰু তৃতীয় ভাৱত বুধ, চতুৰ্থ ভাৱত সূৰ্য আৰু পঞ্চম ভাৱত চন্দ্ৰমা থাকিব আৰু ষষ্ঠ ভাৱত শনি আৰু শুক্ৰৰ যুতি হ'ব। সপ্তম ভাৱত শনি থাকিব, নৱম ভাৱত গুৰু থাকিব, একাদশ ভাৱত মংগল থাকিব। এই বৰ্ষত সমস্যাৰ পৰা মুক্তি পাব। 2025 বৰ্ষত কন্যা ৰাশিৰ জাতকসকলে কাম কাৰোবাৰত ভাল সফলতা লাভ কৰিব আৰু ধন সঞ্চয় কৰাত সফল হ'ব আৰু মান সন্মানৰ প্ৰাপ্তি হ'ব আৰু প্ৰতিষ্ঠা বাঢ়িব। আৰু জানুৱাৰী মাহত চাকৰি সলনি হ'ব পাৰে আৰু এপ্ৰিল মাহৰ পাছত কোনো নতুন কাৰ্য আৰম্ভ কৰিব পাৰে। এই বৰ্ষত কন্যা ৰাশিসকলৰ বাবে ধন লাভ ভাল হ'ব আৰু মংগল আৰু শনিৰ স্থিতি আপোনাৰ ভাল হ'ব আৰু পাবলগীয়া ধন প্ৰাপ্ত কৰিব। 2025 বৰ্ষৰ কন্যা ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল হ'ব কাৰণ কন্যা ৰাশিৰ গোচৰ কুণ্ডলীৰ নৱম ভাৱত গুৰু স্থিতি থাকিব আৰু যাৰ পঞ্চম ভাৱত দৃষ্টি থাকিব। সেইবাবে শিক্ষা আৰু পৰীক্ষাত বিশেষ সফলতাৰ যোগ হ'ব আৰু বিদেশলৈ গৈ পঢ়িব বিচাৰিলে সফলতা লাভ কৰিব, কিন্তু কষ্ট কৰিব লাগিব। মে' মাহত ৰাহু গ্ৰহৰ গোচৰ হ'ব, যি কন্যা ৰাশিৰ বাবে ভাল হ'ব। এই বৰ্ষত কন্যা ৰাশিৰ লভ লাইফ শুভ হ'ব। আপুনি যদি ছিংগেল হৈ আছে তেন্তে আপোনাৰ জীৱনলৈ কাৰোবাৰ আগমন ঘটিব আৰু বৈবাহিক জীৱনৰ বাবে ভাল হ'ব আৰু বৈবাহিক জীৱনৰ সমস্যাসমূহ দূৰ হ'ব আৰু যি লোক অবিবাহিত হয় তেওঁলোকৰ মাৰ্চ আৰু এপ্ৰিলৰ পাছত বিবাহৰ যোগ হ'ব। 2025 বৰ্ষ কন্যা ৰাশিৰ জাতকৰ বাবে স্বাস্থ্যৰ পক্ষে শুভ হ'ব। কোনো পুৰণি ৰোগৰ পৰা মুক্তি পাব, লগতে মানসিক শান্তি লাভ কৰিব। এই বৰ্ষত স্বাস্থ্য ভালে থাকিব। বৈদিক জ্যোতিষৰ অনুসৰি সম্পূৰ্ণ 2025 বৰ্ষটো কন্যা ৰাশিসকলে ভগৱান শ্ৰী গণেশৰ আৰাধনা কৰিব লাগে আৰু শনিদেৱৰ পূজা অৰ্চনা কৰিব লাগে আৰু শ্ৰী গণেশক বুধবাৰৰ দিনা সেউজীয়া ইলাচি অৰ্পণ কৰিব লাগে আৰু শনিদেৱক কলা তিল আৰু সৰিয়হৰ তেল অৰ্পণ কৰিব লাগে। ধন্যবাদ।